হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে কমিউনিটি কোৱাৰেণ্টাইনৰ পোষকতা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাটৰ বন্তি শইকীয়া পুনৰ কোভিড-19ত আক্ৰান্ত হোৱা সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দ্বিতীয়বাৰলৈ সুস্থ হৈ উঠিব বন্তি শইকীয়া। মন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে অনাগত 10 দিন জটিল সময়, কিয়নো অনাগত 3 দিনত 10,000 ৰোগীৰ কোভিড টেষ্ট কৰা হ'ব। যোৰহাটলৈ যোৱাৰ পথত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত এই মন্তব্য কৰে। দিনটো আমি গোটেই অসমত সৰ্বপ্ৰথমবাৰৰ বাবে 8,000তকৈ বেছি আমি টেষ্টিং কৰিছোঁ। আগে পিছে আমাৰ টেষ্টিং 4,000 পৰা 5,000 হয়। যোৱাকালি আমি টেষ্ট কৰা ৰোগীৰ সংখ্যা 8,000 অতিক্ৰম কৰিছে। গতিকে সমানুপাতিকভাৱে কিছু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, কিন্তু তাৰ লগে লগে আমাৰ বহুত দিনত কোৱাৰেণ্টাইন কেম্পত থকা বহুত মানুহৰ ৰিজাল্ট আহিছে, বহুত মানুহৰ ঘৰতো ঘূৰি যাব পাৰিব। সেইকাৰণে মই ভাবোঁ যে এভাৰেজ যিটো আমাৰ 100 আছে সেইটোৱে আছিলে, কিন্তু যোৱাকালিৰ দিনটো আমি বহুত বেছি টেষ্ট কৰাৰ কাৰণে কিছু ৰোগীৰ সংখ্যা বাঢ়িছে। আৰু অহা 3 দিন আমি চেষ্টা কৰি আছোঁ টেষ্টৰ সংখ্যা 10,000ত ভৰি দিবৰ কাৰণে। গতিকে হয়তো অহা 3 দিন ৰোগীৰ সংখ্যা 2-এটা বাঢ়িবও পাৰে। 7 দিনৰ ফেচিলিটি কোৱাৰেণ্টাইন, 7 দিনৰ হোম কোৱাৰেণ্টাইন, এই যি দুটা আমি কম্বিনেশ্যন বনাইছোঁ, সেই দুটা আমি খুব সতৰ্কতাৰে সৈতে পালন কৰিব লাগে। বহু ক্ষেত্ৰত ৰেল ষ্টেচন, এয়াৰপোৰ্ট আদিৰ পৰা কিছুমান ব্যক্তিয়ে আমাক ৰিপৰ্ট নকৰাকৈ পোনে পোনে ঘৰত গুচি গৈছে। সদাশয় ৰাইজে এই খবৰখিনি আমাক দিব লাগে। আৰু দ্বিতীয়তে, গাঁৱত কোনো কাৰণতে হোম কোৱাৰেণ্টাইন ব্যৱস্থাটো যাতে শিথিল হৈ নাযায়, তাৰ প্ৰতি ৰাইজ সতৰ্ক হ'ব লাগিব। কাৰণ কেতিয়াবা আমি 7 দিন ফেচিলিটিত থকাৰ পিছত আমি পঠাই দিওঁ, কিন্তু এইটো এইকাৰণে আমি পঠাবলগীয়া হয় যে আমাৰ হাতত হোটেলৰ সংখ্যা কম, স্কুলৰ সংখ্যা কম। গতিকে পিছৰ 7 দিন যদি গাঁৱত হোম কোৱাৰেণ্টাইনটো নামানে, তেতিয়াহ'লে ৰোগ বিয়পাৰ আশংকা থাকে। মানে লকডাউন বুলিতো আৰু বেলেগ কোনো কথা নাই, নাইট কাৰফিউ আৰু স্কুল কলেজ বাদ দি। গতিকে এইটো ক্ষেত্ৰত ভাৰত চৰকাৰে যি সিদ্ধান্ত লয় আমি সেইটো পালন কৰিম। গোলাঘাটৰ সমস্যাটো অলপ জটিল হৈ আছে। চেন্নাইৰ পৰা অহা ল'ৰাবিলাকৰ শৰীৰত যিকোনো কাৰণে ৰোগ সংক্ৰমিত হৈছে। খুব সম্ভৱ আজি ৰাতিপুৱাও কিছু নতুন গোলাঘাট জিলাত ৰোগ আকৌ সংক্ৰমিত হৈছে 4-5 জনৰ শৰীৰত। কিন্তু লাহে লাহে মানুহ অহাৰ সংখ্যাটো কমিছে। মই ভাবোঁ 10 জুনৰ ভিতৰত আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম, ষ্টেবিলিটি পাই যাম 10 জুনৰ ভিতৰত। ইয়াৰ ওপৰত চাউথ কোৰিয়াত এটা ভাল গৱেষণা হৈছে। তেওঁলোকে কৈছে যে ডেড চেল থাকে কাৰণে টেষ্টিঙত ওলাই আহে। সেইকাৰণে মই নাভাবোঁ যে তেওঁৰ শৰীৰত দ্বিতীয়বাৰ অৰিজিনেল কোভিড হৈছে। ডেড চেলবিলাকে ইণ্ডিকেট কৰে। তাৰ উপৰিও আন এটা দৃষ্টিভংগী হ'ল যে আমি আৰু এগৰাকী কেঞ্চাৰ পেচেণ্ট পাইছিলোঁ, যাৰ প্ৰায় 32 দিনলৈ আছিলে। গতিকে দুইটাৰ কোনোবা এটা হ'ব, কিন্তু 14 দিনৰ পিছত ৰোগীয়ে বেলেগৰ গাত সংক্ৰমিত কৰিব নোৱাৰে। নিজৰ শৰীৰত থাকিব পাৰে, কিন্তু বেলেগক দিব নোৱাৰে। সেইটো কাৰণে আৰু ভদ্ৰ মহিলাগৰাকীয়ে নিজে সাৱধানেও আছে আৰু ডক্টৰ নাৰ্ছকো সহযোগিতা কৰি আছে। গতিকে মই ভাবোঁ তেওঁ ভাল হৈ ঘৰলৈ ঘূৰি আহিব। কেঞ্চাৰ পেচেণ্ট আমি বহুত কেইজনক এতিয়ালৈকে ট্ৰিটমেণ্ট কৰি ঘৰত পঠিয়াব পাৰিছোঁ। আজিৰ দিনটোতো GMC 3 গৰাকী আৰু বেলেগ কেঞ্চাৰ পেচেণ্টটো আছে, কিন্তু বহুত ঘৰলৈ গৈছে। তেওঁলোকক প্ৰায় 30 পৰা 32 দিন সময় লাগে। $239 crore সিটোৱে মানে লাষ্ট হেৰি হয়তোবা এতিয়াও চলি আছে, কিন্তু আমি চেষ্টা কৰি আছোঁ যাতে আমি সঠিকভাৱে নিয়ন্ত্ৰিতভাৱে এই বিভাগটো চলাই যাব পাৰোঁ। অলপতে এই আমাৰ চালেকি PRF এইটো টিকক অপেন কাষ্ট প্ৰজেক্ট, এইটো লৈ যি সন্দৰ্ভত কথাবিলাক চলি আছে, সেইটো লৈ মানে বহুতখিনি আমি দেখিলোঁ ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমত বিভিন্নভাৱে মতামত দিয়া হৈছে। এনেকুৱা এটা ধাৰণা আছে যে হয়তোবা এই ঠাইত আমাৰ চৰকাৰে আমি অনুমতি দি দিলোঁ টিকক অপেন কাষ্ট প্ৰজেক্টত, যে আপোনালোকে এই কয়লাটো আপোনালোকে খুন্দি লৈ যাওক। এনেকুৱা এটা কিছুমান ঠাইত এনেকুৱা এটা অনুভৱ হৈছে।
মই কোৱা নাই এই কথাটো বা কোনো মানুহে কৈছে, কিন্তু প্ৰকৃত অৰ্থত এই চালেকি যিটো PRF প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, ইয়াৰ ভিতৰতে আমাৰ টিকক অচিপিটো পৰে। এইটোৰ মানে আপোনালোকে হয়তো বা জ্ঞাত আছে আপোনালোকে যে ইয়াতে 4 স্কোয়াৰ কিলোমিটাৰ 4 স্কোয়াৰ কিলোমিটাৰ ঠাই 1932 ফালৰ পৰা ইয়াতে মাইনিংটো চলি আছে। আৰু এই মাইনিংটো হৈছিল ইন বিটুইন আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড এৰ লগতে DC লখিমপুৰে কৰিছিল 1932। এই ঠাইটো যি ঠাইটো লৈ পঠাইছে 1932 ফালৰ। এটোৰ পাছতে কি হ'ল, নেশ্যনেলাইজড হ'ল এই আমাৰ কয়েল মাইনবিলাক। 1 মে 1973 কয়েল মাইন্স নেশ্যনেলাইজেশ্যন এক্ট আহিলে আৰু এক্টেৰ জৰিয়তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই টিকক যিটো OCP যিটো আমি অপেন কাষ্ট প্ৰজেক্ট যিটো আমি কওঁ, তেওঁলোকে 30 বছৰৰ কাৰণে লিজ দিলে। য'ত আজিৰ যিটো প্ৰশ্নটো উঠিলে, গোটেই ভাৰতবৰ্ষৰ যিমানখিনি কয়েল মাইন আছিল গোটেইখিনি যেহেতু 73 তেওঁলোকে নেশ্যনেলাইজ কৰিলে। আৰু তেতিয়া কোৱা হ'ল যে যাৰ টাইম থাকিব, কোনো ঠাইত হয়তো বা 30 ইয়াৰ্ছৰ কাৰণে দিয়া হৈছিল, কোনো ঠাইত 50 ইয়াৰ্ছৰ কাৰণে দিয়া হৈছিল। তেতিয়া কি হ'ল, এই টাইম থকালৈকে আমি তেওঁলোকক ডিষ্টাৰ্ব কৰিব নোৱাৰোঁ, এই কথাটো কোৱা হৈছে। লিজ পিৰিয়ড, এই টিকক OCPৰ লিজ পিৰিয়ড আছিল 30 ইয়াৰ্ছ। আৰু বাই দিছ টাইম কি হ'ল, 25 অক্টোবৰ 1980 প্ৰথম ফৰেষ্ট কনজাৰভেশ্যন এক্ট ৰেগুলেশ্যনটো আৰম্ভ হ'ল, 80 ইংৰেজীত আৰম্ভ হ'ল। তো নেচাৰেলি ফৰেষ্ট কনজাৰভেশ্যন এক্ট যেতিয়া 80 ইংৰেজীত আৰম্ভ হ'ল, আৰম্ভ হোৱাৰ পাছতে এই প্ৰশ্নটো আহে যে কনজাৰভেশ্যন এক্টেৰ জৰিয়তে কি এইটো বন্ধ কৰি দিয়া নাই। কিন্তু এই প্ৰভিশ্যনত আছে যে যিটো কণ্টিনিউ আছে এইটো ৰাখিব লাগে। ঠিক তেনেকুৱা এই ফৰেষ্ট কনজাৰভেশ্যন এক্টেৰ জৰিয়তে তেওঁলোকে অপেন কাষ্ট মাইনিংৰ কাৰণে ধৰক 2003লৈকে 73 to 3 বছৰৰ কাৰণে তেওঁলোকে চলাই থাকিল, কয়ল এৰিয়া চলাই থাকিল। তাৰ পাছতে এই যে চলাই থকা ঠাইটো যাতে আকৌ ৰিনিউৱেল কৰিব পাৰে, 30 বছৰৰ পাছতে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব। এই ৰিনিউৱেল কৰাৰ কাৰণে আমি দেখিলোঁ, আমি এই কিছুদিনৰ ভিতৰত আমি যেতিয়া আমাৰ চৰকাৰ আহিলে আমি দেখিলোঁ যে তেওঁলোকে ৰিনিউৱেলটো কৰা নাই। 2003ৰ পৰা 2013লৈকে ৰিনিউৱেল নকৰি তেওঁলোকে অপেন কাষ্ট মাইনিং কৰি আছে ইয়াতে। এই কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা চিঠি আমাৰ দি দেন ষ্টেট গভৰ্ণমেণ্টে, তেওঁলোকে এটা চিঠি ৰিকমেণ্ডেশ্যন দি পঠালে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত। পঠাই তেওঁলোকে ক'লে যে হয় 2003লৈকে আমাৰ মাইনিং কৰাৰ কাৰণে পাৰ্মিশ্যন আছিল, আৰু আমি 13ত আপোনাক ৰিকমেণ্ডেশ্যনটো দি পঠালোঁ, আপোনালোকে পোষ্ট ফেক্ট এপ্ৰুভেলটো আমাক দিয়ক, মানে 13 আৰু বেকত 3 10 বছৰৰ কাৰণে দিয়ক, আৰু আপোনালোকে এলাও কৰক আমাৰ 2023লৈকে এলাও কৰাৰ কাৰণে ক'লে। কিমানখিনি মাটিৰ কথা ক'লে, তেওঁলোকে কৈছে সেই আমাৰ 98.59 হেক্টৰ। ইয়াতে তেওঁলোকে ক'লে যে আমি ইন এণ্ড এৰাউণ্ড 58 হেক্টৰত আমি কৰি আছোঁ 2003 বা 2073 ফালৰ পৰা, আৰু আমাৰ 41 হেক্টৰৰ মাটি আপোনালোকে আমাক নতুনকৈ দিয়াৰ কাৰণে দিয়ক। এইটো 13 ইংৰেজীত দিয়া হয়। 13 ইংৰেজীৰ পৰা আপোনালোকে জানে যে আমাৰ চৰকাৰ আহিলে, আমাৰ চৰকাৰৰ অহাৰ পাছতে খুব স্বাভাৱিকভাৱে ক'ত আপোনাৰ 73ৰ ফালৰ পৰা নেশ্যনেলাইজড হ'ল, চলি আছে। আমিতো ভাবিছোঁ যে খুব স্বাভাৱিকভাৱে যে তেওঁলোকৰ যিটো কৰাৰ হেৰি আছে, অনুমতি তেওঁলোকৰ আছে। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছতে কিছুমান ক্ষেত্ৰত যেতিয়া কেইদিনমান পাছতে আমাৰ এনেকুৱা এটা স্থিতি আহি গ'ল, মনত আহিলে যে হয় তেওঁলোকে
কি কাম মানে কি অধিকাৰ লৈ তেওঁলোকে কৰি আছে এইটো আমাৰ জানিব লাগে ফৰেষ্ট বিভাগত কাৰণ এই ফৰেষ্ট বিভাগেই এইটো পৰ্যায়ক্ৰমে ৭৩তো কৰা নাই কিন্তু পাছতে ইয়াতে এটা এলিফেণ্ট কৰিডৰ হিচাপে দিদেন গভৰ্ণমেণ্টে এটা এনাউন্সমেণ্ট দিলে যে আমি ইয়াতে এলিফেণ্ট কৰিডৰ এটা আমি নিৰ্মাণ কৰিম এই এলিফেণ্ট কৰিডৰত কোৱা হৈছে যে 900 करीबन 937 होगा एलिफेंट रिजार्व आमी 937 किलोमीटर करिम এই টিককটো আছে ইটোৰ ভিতৰত 937 স্কয়ার কিলোমিটার লৈ এটা এলিফেন্ট কৰিডৰ তেওঁলোকে এনাউন্সমেন্ট কৰিলে এটো সম্ভৱত 2004 হ'ব 2003 হ'ব 4 হ'ব 2003 লৈকে তেওঁলোকৰ আছিল এটো 2004 এই এলিফেন্ট রিজার্ভ কই এটা কথা আমার ইয়ার স্টেট গভর্নমেন্ট দিদেন গভর্নমেন্টে এটা অ্যানাউন্সমেন্ট ইয়াতে আৰু ওয়াইল্ড লাইফ সেঞ্চুরির কথাটো আহিছে ওয়াইল্ড লাইফ সেঞ্চুরি আমার ইয়াতে যিমানখিনি মাটির কথা কোৱা হৈছে ওয়াইল্ড লাইফ সেঞ্চুরিত আছে আমার ইয়াতে মাটি ওয়াইল্ড লাইফ সেঞ্চুরিত কিমান মাটি আছে 111 স্কয়ার কিলোমিটার 111 স্কয়ার কিলোমিটার মাটি আমার এই দিহিং পাটকাই ওয়াইল্ড লাইফ এই যে টিকক ওপেন কাস্টটো চলি আছে এটো কিন্তু এই ওয়াইল্ড লাইফৰ ভিতৰত নপৰে এটো ইন এন্ড এৰাউণ্ড 10 কিলোমিটাৰৰ ওচৰ পাজৰে হ'ব ওয়াইল্ড লাইফৰ ধৰক 9 পইণ্ট সামথিং হ'ব 9 পইণ্ট কিমান আছে 9.19 কিলোমিটার ওয়াইল্ড লাইফৰ পৰা দূৰত পৰে যেটো আমি দিহিং পাটকাই ওয়াইল্ড লাইফ কৈ থাকোঁ কিন্তু এলিফেন্ট রিজার্ভত পৰে বাট এলিফেন্ট কৰিডৰত ইটো নপৰে তিনিটা এলিফেন্ট কৰিডৰ আছে ইয়াতে এই গোটেই যেটো আমাৰ ধৰক এলিফেন্ট রিজার্ভ যেটো আমি কওঁ ইটোৰ ভিতৰত তিনিটা এলিফেন্ট কৰিডৰ আছে বাট এই টিকক অচিপিটো ওপেন কাষ্ট প্ৰজেক্টৰ ওচৰ পাজৰৰ নপৰে বহুত দূৰ পৰে এটো ওয়াইল্ড লাইফের কথা আমার ইয়াতে রিজার্ভ আছে ফরেস্ট রিজার্ভ আছে কিন্তু ফরেস্ট রিজার্ভতো ইটো নপৰে এই টিককটো ফরেস্ট রিজার্ভতো নপৰে এই টিককটো পৰে ফরেস্ট রিজার্ভের বাহিৰত কিন্তু প্রপোজড ফরেস্ট রিজার্ভত পৰে আমি প্রপোজাল দিছো ইটো ফরেস্ট রিজার্ভের কারণে এই ক্ষেত্ৰত যেতিয়া আমার সরকার আহিলে আমার সরকারে আহি কথাটো জানার কারণে আমার আজিৰ দিনত যিজন হওক বহি আছে তেওঁ অয়েল ইন্ডিয়াক এটা নোটিশ কৰিলে যে আপোনাৰ ইয়াতে যে আপুনি মাইনিং কৰি আছে আপোনাৰ ইয়াতে কি কি কাগজ আছে এই নোটিশ কৰাৰ পাছতে দেখিলো তেওঁলোকে আমাক মানে হয়তো যিটো আমাৰ এপ্ৰুভেলৰ কাগজটো দিব পৰা নাছিল তেতিয়া কিন্তু বাই দিস টাইম তেওঁলোকে আমাক কিছুমান তথ্য দিলে এই তথ্যৰ ভিতৰত দেখা গৈছে যে তেওঁলোকে যেটো ৰেভিনিউ বিভিন্ন হেৰিত যেটো ৰেভিনিউ দিয়ে ৰেভিনিউটো প্ৰায় 20 লৈকে তেওঁলোকে ক্লিয়াৰ কৰিছে আৰু এই 20 লৈকে ক্লিয়াৰ কৰা মানে প্ৰায় 10 কোটি হ'ব 9 পইণ্ট সামথিং প্ৰায় 10 কোটি বিভিন্ন হেৰিত তেওঁৰ হেডছ থাকে হেডছত তেওঁলোকে দিছে কিন্তু তেতিয়া আমি ইয়াৰ পৰা এটা টিম গ'ল আমাৰ চৰকাৰৰ কাৰ্যকালত টিম যোৱাৰ পাছতে আৰু ডিআইজি চেন্ট্ৰেল এজন আছে তেওঁ মেঘালয়ত বহে তেওঁ গৈ আমাৰ ইয়াৰ যি এষ্টাব্লিছমেণ্টৰ ফালৰ পৰা আমি এটা টিম পঠালো ডিআইজি চেন্ট্ৰেল গৈ তেওঁলোকে ইয়াতে স্পট ভিজিট কৰিলে আমাৰ চৰকাৰ আহাৰ পাছৰ কথা এইবিলাক স্পট ভিজিট কৰি এটা ৰিপৰ্ট তেওঁলোকে সাবমিট কৰিলে সেই ৰিপৰ্টত তেওঁলোকে ক'লে যে তেওঁলোকৰ হেৰি নাই তেওঁলোকে ৰিনিউৱেলটো নাই তো এইটোৰ পাছতে আমি গোটেইখিনি সাবমিট যেতিয়া আমি চেন্ট্ৰেলত কৰিলোঁ চেন্ট্ৰেলে তেওঁলোকে এই যে 13ৰ যেটো ফলোআপ 13ৰ যেটো তেওঁলোকে 98 পইণ্ট সামথিংৰ কাৰণে তেওঁলোকে লিখিলে যে ইমানখিনি মাটি আমাক দিব লাগে সেই 13ৰ যিমানখিনি কাম আগবাঢ়িছিল হিটো সন্মুখত ৰাখি তেওঁলোকে এটা কণ্ডিশ্যন লে কৰিলে 28টা পইণ্ট দি আমাৰ চৰকাৰক এটা কণ্ডিশ্যন দি তেওঁলোকে ক'লে যে আমি ইয়াতে দুটা ষ্টেজ থাকে এটা ফাৰ্ষ্ট ষ্টেজ আমি কওঁ আৰু এটা সেকেন্ড ষ্টেজ কওঁ দুটা ষ্টেজত ফাৰ্ষ্ট ষ্টেজত তেওঁলোকে ক'লে
যে 28টা কন্ডিশন আমি তোমালোকক দিলো এই কন্ডিশনবিলাক যদি ফুলফিল কৰে তেনেহলে স্টেজ 2ত আমি এপ্ৰুভেলটো দিম ফৰ মাইনিং এই 28টা কন্ডিশনের ভিতৰত তেওঁলোকে কৈছে যে 43 crores তুমি 43 crores কয়েল ইন্ডিয়া কলেজে তোমালোকে দিব লাগিব কিয় দিব লাগিব যে তোমালোকে 2003 পৰা তোমালোকে অনুমতি বিহীন কব পাৰো যেহেতু ৰিনিউল লোৱা নাই অনুমতি বিহীন ভাবে তোমালোকে কৰিছে তো 43 crores তোমালোকে পেনাল্টি আৰু কম্পেনসেট কৰিব লাগিব দুটা মিলি তেওঁলোকে দিলে আৰু আমাক কলে যে আমাক নিৰ্দেশ দিলে যে 2003 পৰা ইমান দিনলৈকে যিসকল ফৰেষ্ট অফিচিয়েল জানা না জানা যেটোই হোক ইয়াতে আছিল তেওঁলোকৰ ওপৰত একশন ল'ব লাগে এই কথা কৈ আৰু লগতে 26টা কন্ডিশন আছে কৈ কলে যে ইটো হোৱাৰ পাছতে তোমালোকে ইটো আমাৰ ইয়াতে ফৰৱাৰ্ড কৰিবা আৰু সুজা লিখি দিলে দা স্টেট গভৰ্নমেন্ট মে আন্ডাৰটেক ফলোইং স্টাডিজ এন্ড সাবমিট রিপোর্ট টু দ্য মিনিস্ট্রি প্রায়র টু স্টেজ 2 এপ্রুভেল কৈছে যে আমি এই 28টা কন্ডিশন ফুলফিল হওয়ার পাছতে আমি যাতে স্টেজ 2 মানে এপ্রুভেলের কারণে আমি পঠাব পাৰো ফাইনাল এপ্রুভেলের কারণে তো আমি এই রিপোর্টটো দিব লাগিব 28টা কন্ডিশন ফুলফিল হ'ব লাগিব তেতিয়া হয়তো বা এপ্রুভেল দিব বা নিদিব এটো আমার রিপোর্ট আর তেওঁলোকৰ কথা এইখিনি ঠাইত আজিৰ দিনত আমি আছো কিন্তু তেওঁলোকে লিখাৰ লগে লগে আমাৰ ৰিপোৰ্টটো যোৱা তেওঁলোকে লিখা এই সময়ত আমি সরকারে 19 পৰা টোটালি মাইনিং টু এই টিককক আমি বন্ধ ৰাখিলো যেতিয়া আমি জ্ঞাত হলো গোটেইখিনি আমি জানাৰ পাছতে আমাৰ সরকার আহাৰ পাছতে আজি 4 বছৰ পুৰা হল কিন্তু আমি অক্টোবৰ 19 এর ফালৰ পৰা টোটালি ইয়াতে বন্ধ ৰাখিলো কথাখিনি এনেকুৱা যে আমাৰ সরকার আহাৰ আগতে মই কোনো সরকারি ভাবে মানে কাকো দুখ দিবলৈ যোৱা নাই বাট দিস ইজ দ্য হিস্ট্রি অফ টিকক ওসিপি এই হিস্ট্রিটো আপোনালোকৰ জৰিয়তে আমি বিচাৰো যে ৰাইজে জানিব লাগে কাৰণ আজিৰ দিনত আমি দেখিছো আমিও নিজেও দেখিছো আৰু আমাৰ মাননীয় মুখ্যমন্ত্রী গোটেইখিনি কথা চালিজাৰি চাই যি সরকার আহাৰ পাছতে আপোনালোকে দেখিছে যে আমাৰ মাননীয় মুখ্যমন্ত্রীয়ে 10 কোটি বৃক্ষ ৰোপণ কৰাৰ কাৰণে এটা ভিজন লৈছে আৰু আপোনালোকক কবলৈ মই সুখী হৈছো যে 4 বছৰৰ প্ৰচেষ্টাত আমি প্ৰায় 6 কোটি গাছ আমি ৰোপণ কৰিলো এবাৰ 5 তাৰিখ ওয়ার্ল্ড এনভায়রনমেন্ট ডে তেতিয়াৰ ফালৰ পৰা আমি আকৌ আৰম্ভণি কৰিম আমাৰ এবাৰো আমি বহুতখিনি গছপুলি লগোৱাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ আৰু আমি কাম কৰি আছো প্ৰিপাৰেচনটো লৈ আছো আপোনালোকে শুনিলে ভাল পাব যে বিটিএডিত আমি 40 লাখ গাছপুলি লগোৱাৰ কাৰণে যোৱাকালিও গভৰ্ণৰ ছাৰৰ লগতে কাৰণ এতিয়া গভৰ্ণৰ ৰোল চলি আছে আপোনালোকে জানে আমি গভৰ্ণৰ ছাৰৰ লগতে গৈ বহি আমাৰ চিফ সেক্ৰেটাৰী আছিল আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছিল আমাৰ ডিজিপি আছিল গোটেইখিনিক লৈ আমি বহিলো 40 লাখ গাছ আমি কেনেকুৱা বিটিএডি এৰিয়াত লগাব পাৰো ঠিক তেনেকুৱা প্ৰতিখন ডিস্ট্ৰিক্টত এবাৰ আমি এটা প্ৰজেক্ট লৈছো যে এটা আমি এটা উদ্যান আমি নিৰ্মাণ কৰিম যত 1000 স্পেচিসের গাছপুলি থাকিব এটা দিন আহিব যেদিন হয়তো গাছপুলি একেবারে নাইকিয়া হৈ যাব বা গাছের চিনাকি নাইকিয়া হৈ যাব আমার সরকার এটো বিচাৰিছে যে আমি ফল ফুল ঔষধি আমি প্রতিটা ডিস্ট্রিক্টত এটা ঠাইত ক্যাম্পার জৰিয়তে আমি এটা উদ্যান আমি নির্মাণ কৰিম এবারে আপোনালোকৰ জৰিয়তে আমি ৰাইজক লৈ যাম ৰাইজলৈকে লৈ যাম আপোনালোকে দেখিব যে এই কামখিনি আমি আৰম্ভ কৰিম অনেস্টলি আমি কৰিম আমার সরকারের একটা মানসিকতা আছে যে হয় আমি যদি দিয়াই থাকিব লাগে ভাল কৰি যদি দিয়াই থাকিব লাগে আমার মাননীয় মুখ্যমন্ত্রী দায়িত্ব লোৱাৰ পাছতে কৈছিল এটা পলিউশন ফ্রি এনভায়রনমেন্ট লাগে আমার এটা ইকো সেন্সিটিভ জোন লাগে যত আমি আমার রাইজে গম পায় যে আমি এটা পলিউশন ফ্রি অবস্থাত আমি আছো তো এই কথাখিনি সন্মুখত ৰাখি আমি কাম কৰিবলৈ আমি চেষ্টা কৰি আছো আর মই ভাবো যে হয়তো কথাখিনি আমি এটা সৰু প্ৰেছ মানে অলপ সংক্ষেপে আমি বনাইছো আপোনালোকৰ কাৰণে আমি এটো দিম আপোনালোকক জ্ঞাতাৰ্থে আৰু মই যিমানখিনি কথা এই 2-3 দিনৰ ভিতৰত মই জানিব পাৰিছো
এই কথাখিনি আপোনালোকৰ জৰিয়তে আমি ৰাইজকো জনাম আৰু যিসকলে এই সন্দৰ্ভত ইণ্টাৰেষ্ট লৈ যিসকলে ছ'চিয়েল মিডিয়াত বা বিভিন্ন সংবাদ মাধ্যমত বক্তব্য ৰাখিছে কথা কৈছে আমাক পথ নিৰ্দেশ দিছে বা আমাক কিছু কোনো ঠাইত এডভাইচ দিছে আমি গোটেইখিনিক আমি অনুৰোধ কৰিম যে সঠিক তথ্যটো এনেকুৱাই আপোনালোকে খবৰ ল'ব পাৰে আৰু আমাৰ চৰকাৰে এতিয়ালৈকে কোনো আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সংবাদমেল দিহিং পাটকাৰ কয়লা খননক লৈ এই সংবাদমেল সম্বোধন কৰিছে যি বিতৰ্কৰ সূত্ৰপাত হৈছিল ৰাজ্যজুৰি যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই সন্দৰ্ভত সংবাদমেলত স্পষ্টীকৰণ দাঙি ধৰিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লকডাউনে সলনি কৰিলে এগৰাকী মহিলাৰ জীৱনৰ চকৰি চাইকেলত চেণ্ডেলৰ বোজা লৈ নিত ২০-২৫ কিলোমিটাৰ পথ খোজকাঢ়ি গাঁৱে গাঁৱে বিক্ৰী কৰিছে মহিলাগৰাকীয়ে লকডাউনৰ ফলত চৰম দুৰ্যোগৰ সন্মুখীন হোৱাত জয়ন্তী দাস নামৰ মহিলাগৰাকীয়ে বাছি লৈছে এই পথ চাৱাহক ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক প্ৰতিবেদন সময়ত মানুহে কিদৰে জীৱন সংগ্ৰাম কৰিব লগা হৈছে তাৰে এক উদাহৰণ হৈছে জয়ন্তী দাস কলাগাঁৱৰ নিবাসী জয়ন্তী দাস তেওঁ এখন চাইকেল লৈ কেইটামান মোনাত চেণ্ডেল লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰে প্ৰতিদিনে তেওঁ 10 পৰা 12 কিলোমিটাৰ খোজকাঢ়ি এইডাল আচলতে তেওঁ চাইকেল চলাব নাজানে আৰু তেওঁ এইদৰেই লকডাউন যেতিয়া আৰম্ভ হ'ল যিহেতু তেওঁ 3টা ল'ৰা ছোৱালী আছে সেই 3টা ল'ৰা ছোৱালী পোহপাল দিব লাগিব গতিকে তেওঁ এইদৰে চাইকেলত চেণ্ডেল বিক্ৰী কৰি ঘূৰি ফুৰিছে মই তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে আপুনি চেণ্ডেলবিলাক ক'ৰ পৰা আনে টংলা আপোনাৰ ল'ৰা ছোৱালী কেইটা 3টা আপোনাৰ নাম আমার নাম জয়ন্তী দাস আপুনি কিয় এনেকৈ চাইকেলত চেণ্ডেল লৈ ঘূৰি ফুৰিব লগা কি করুম পেটৰ দুখত মাটি নাই বাড়ি নাই মানুহ ভাৰি ঘৰত থাকোঁ আপুনি প্ৰতিদিনে কিমান জোৰ চেণ্ডেল বেচে এইটো হিচাপ নাই কোনোবা দিন বিক্ৰী হয় কোনোবা দিন নহয় এনেকা প্ৰতিদিনে কিমান কিলোমিটাৰ খোজকাঢ়ে আপুনি আমি একাৰ দলংঘাট সেই কাইটপাৰা তাৰপিছত তলা এইগিনা সব মোৰ প্ৰতিদিনে 10-12 কিলোমিটাৰ বেছি বেছি হয় টংলাৰ পৰা খোজ কৰি আহোঁ আমি মানদে আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়িছেনে পঢ়ি আছেনে কি পঢ়ি আছে একটা হাই সেকেন্ডারি পাস করছে আর এটা এই পড়া বাদ দিছে সৰু ছোৱালীটো ওই যে এই 9ৰ পৰা খৰচ দিব নোৱাৰাৰ কাৰণে বাদ দিছে আচলতে তেওঁ 3টা ল'ৰা ছোৱালী এজনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু এজনে 9ৰ পৰা বাদ দিছে এয়ে হৈছে জয়ন্তী দাসৰ জীৱন সংগ্ৰাম বুলি ক'বলৈ লকডাউন আৰম্ভ হোৱাৰ লগে লগে মানুহৰ জীৱনৰ গতি কোনফালে গতি লৈছে ঠিকনা নোহোৱা হৈছে আহিব আপুনিতো দেখিছে আপুনি চেণ্ডেল কিনিলে কেনেকুৱা লাগে তেওঁ যিহেতু 3টা ল'ৰা ছোৱালী তেওঁ চাইকেল চলাব নাজানে কিন্তু ঠেলি লৈ ফুৰে প্ৰায় প্ৰতিদিনে 12-15 কিলোমিটাৰ ঘূৰি ফুৰে কি ক'ব মানে বেয়া লাগে মানুহটো দেখা পাই আমাৰ বেয়া লাগে ধৰক এতিয়া উপায় নাই সি এতিয়া আহিছে এতিয়া ধৰ লকডাউনৰ সময়ত আমিও ধৰক অহাৰ লগে লগে আমি তাক ঘূৰোৱা নাই আমি যি পাইছোঁ ৰাখছোঁ আৰু